আপুনি টেটৰ শিক্ষক, ইটো এজ এ ষ্টেট গভৰ্ণমেণ্ট। আপুনি মনত কৰকচোন, টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল, আপুনি ল'ৰাবিলাকক গৈ কি কৈছিল? এই তহঁতৰ 9 মাহৰ চাকৰি চব চেজ হৈ যাব, কৈছিল নে নাই কওকচোন? আপুনি যিমান এতিয়া সেই কন্টেক্সুৱেল হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বঢ়া নাই, চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। প্লিজ, যেতিয়া কোনেও একো কৰিব নোৱাৰে, যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয়, তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কাৰ্যত কেনেকে চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে, এইটো সময়ত আপুনিও চেলেঞ্জ। ঠিক আছে, এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল, পেপাৰত ওলাইছিল, ৰেকৰ্ড আছে। মই আজি আন্দোলনকাৰী, চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? বিপ্লৱ আপোনাতকে বেছি দৰমহা পায়, কৈ আছো আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। পলিটিক্সৰ যিমান সময়টো অসমত হৈছে, অসমত কোনো মানুহ হোৱা নাই। আপুনি যিমানে মোক গালি পাৰিব, শুনক অখিল গগৈ ডাঙৰীয়া, এইটো ভগৱানে বিচাৰ কৰিব। বিপ্লৱ সময় কমিটিত মোৰ নাম নাই, আপোনাৰ নাম আছে। মাননীয় অধ্যক্ষ মহোদয়, লিষ্টখন আপুনি APSC লিষ্টখন আপুনি দিয়ে, যিমানটা ডিফামেশ্যন কেছ হৈছে, আপুনি কোৰ্টত গৈ মোৰ পুৰুকা মাৰিছে, এইটো পেপাৰে লিখা কথা, মই লিখা কথা নহয় বুলি। মই আপোনাৰ ওপৰত যিমানটা ডিফামেশ্যন কেছ দিছো, আপুনি মাননীয় অধ্যক্ষ মহোদয়, এক মিনিট, অধ্যক্ষ মহোদয়, আপোনাৰ ওপৰত মই যিমানটা ডিফামেশ্যন কেছ দিছো, আপোনাৰ উকিলে গৈ কোৰ্টত কৈ এইকেইটা মই কোৱা নাই বুলি অন ৰেকৰ্ডৰ পৰা কৈছো। হাউচ কমিটি এখন গঠন কৰি দিয়ক, কমিটিখনে পৰীক্ষা কৰি লওক। মই কলো আপোনাৰ সাহসে নাই কোৰ্টত গৈ কথা কোৱা। আপুনি সাহসে ডকুমেণ্টখিনি দি দিয়ক কোৰ্টত। মই কৈছিলো কি ডকুমেণ্টখিনি কোৰ্টত দি দিয়ক। মই কোৰ্টত মই কি ক'ব, আপুনি ইয়াত আলোচনাই কৰিব নোৱাৰে। আপুনি লেজিছলেটৰ। মাননীয় অধ্যক্ষ মহোদয়, যোৱাকালি মই এটা কথা কৈছো, হাউচখনক আপুনি যদি পৰিচালনা কৰিব লাগে, এই এজন মানুহৰ লগত যদি মই এনেকে কথা পাতি থাকিব লাগে, বাকী হাউচৰ কি অধিকাৰ নাই নেকি? বাকী মেম্বাৰ 2009 চনত আজি মোক দিয়া যিটো প্ৰশ্নৰ উত্তৰ আপুনি এবাৰ চাই ললে ভাল পাম। মই কলো নাই, মই যিখিনি কৈ আছো, আই এম লায়েবল টু প্ৰিভিলেজ মোশ্যন। ৰণোজ পেগু ডাঙৰীয়াকো মই কৈছো যে উত্তৰবিলাক, কাৰণ তেখেতে বিজেপি তুলনা কৰি আছে। 2009 মই শিক্ষামন্ত্ৰী হোৱাৰ সময়ৰ কথাটো মইহে ক'ব পাৰিম। তেওঁক আপুনি প্ৰশ্ন কৰিছে বিজেপি চৰকাৰত, হয়, যেতিয়া একেটা কেম্পাছতে দুখন স্কুল থাকিব, তাক এমালগেমেট কৰি দিয়াটো বেয়া কথা নেকি? উই ডু নট নিড ডেট মাচ অফ স্কুল। মই মানৱীয়তাৰ খাতিৰত বাৰে বাৰে মোৰ এছেম্বলিত স্পীচ চাব। 2011 চনত মই ইয়াত স্পীচ দিছো, 12ত স্পীচ দিছো, 13ত স্পীচ দিছো যে আমাক স্কুল নালাগে, আমি 28,000 ৰেভিনিউ ভিলেজ, উই নিড 28,000 গুড স্কুল। নাম্বাৰ আমাক নালাগে, উই ডোন্ট নিড নাম্বাৰছ, উই নিড গুড স্কুল। আজি আপোনালোকে নিজেও জানে আপোনালোকৰ সমষ্টিত ৰেভিনিউ ভিলেজ কেইখন আছে। 28,000 ৰেভিনিউ ভিলেজ আছে, 3,000 ফৰেষ্ট ভিলেজ আছে। চ' ইউ শুড হেভ 32,000 গুড স্কুল। আজিও আপোনাৰ হাতত স্কুল আছে 39,000। তাৰ ফলত কি হৈছে, আমাৰ ৰেভিনিউ নাই, আমি টকা আনিব নোৱাৰো, শিক্ষক নিযুক্তি কৰিব নোৱাৰো। কৈছে শিক্ষক নাই, ভেৰি কথা, শিক্ষক নাই। 1 লাখ শিক্ষক মই আজিয়ে চাকৰি দি দিওঁ, টকাটো দৰমহাটো ক'ৰ পৰা দিম? Where from money will come? So consolidation,
যিসকল ইয়াত ইকনমিক্সৰ ষ্টুডেণ্ট আছে তেওঁলোকে জানিব পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ ডাঙৰ গুণটো হ'ল কনচলিডেট ইউৰ গেইন কনচলিডেশ্যন চাৰিখন যদি স্কুল একেলগে আছে ক্লাব ইট টু ওৱান স্কুল গভৰ্ণমেণ্টৰ যদি এছিষ্টেণ্ট ডিৰেক্টৰ ডেপুটি ডিৰেক্টৰ জইণ্ট ডিৰেক্টৰ চাৰিটা অফিচ একেলগে আছে ক্লাব ইট ইন ওৱান অফিচ এণ্ড ৰিলিজ দ্য এডিশ্যনেল লেণ্ডছ ফৰ চাম প্ৰডাক্টিভ পাৰ্পাছেছ দেট ইজ কল্ড কনচলিডেশ্যন মই ৰণোজ পেগু ডাঙৰীয়াক অনুৰোধ কৰিম ব্যক্তিগত হ'ব কিন্তু ব্যক্তিগত হ'লেও মই অনুৰোধ কৰিম যে হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হোৱাৰ আগতে কিমানখন অসমত কলেজ আৰু স্কুল আছিল আৰু আজি কিমান কলেজ আৰু স্কুল হৈছে আপুনি অখিল গগৈ ডাঙৰীয়াক পত্ৰ এখন লিখি অফিচিয়েল ৰেকৰ্ডৰ পৰা জনাই দিব so that this debate also come to a close আৰু এইবাৰ যেতিয়া প্ৰাদেশিকৰণ হ'ব সাডেনলি আৰু নাম্বাৰ অফ স্কুল বাঢ়ি যাব বাঢ়ি গ'লে আমি এমালগেমেট কৰি পেলাই শেষ কৰিব নালাগিব জানো কিন্তু এবাৰৰ কাৰণেও আমি কোনোবাই কৈছো জানো মনত এবাৰৰ কাৰণেও যে হয় সব বন্ধ হৈছে কিন্তু ৰণোজ পেগু এটা ভাল কাম কৰিছে অন্তত চাহ বাগিচাত 200খন হাই স্কুল পাতিছে বিৰোধী প্ৰমোদ গগৈ ডাঙৰীয়া যেতিয়া বিধায়ক আছিল তেওঁ মই স্পীচ পঢ়িছিলো মই শিৱসাগৰৰ বিধায়কৰে কৈছিলো হি ইউজ টু প্ৰেইজ গভৰ্ণমেণ্ট ফৰ গুড থিংছ চাহ বাগিচা ল'ৰা ছোৱালীক স্বাধীনতাৰ ৭৫ বছৰলৈকে হাইস্কুল শিক্ষাৰ পৰা আমি বঞ্চিত কৰি ৰাখিছিলো আজি সকলোৱে আমাক সমালোচনা কৰক চেয়াৰমেন আলী ডাঙৰীয়া এটা কথা ইণ্টাৰফেয়াৰ কৰিছে চাহ বাগিচাত যেনেকৈ হাই স্কুল দিছে আমাৰ চহৰ অঞ্চলত বহু জেগাত হাই স্কুল যায় তেওঁলোকে ক্লাছ 6 পাছ কৰাৰ পিছতেই পঢ়া বন্ধ মই তাৰ উত্তৰ দিম যদি স্বাধীনতাৰ ৭৫ বছৰলৈকে অসমৰ আটাইতকৈ প্ৰাচীন উদ্যোগটো কপালৰ ঘাম মাটিত পেলাই কাম কৰা মানুহখিনিৰ কাৰণে আমি এখন হাই স্কুল স্থাপন কৰিব পৰা নাছিলো আজি এইখন চৰকাৰে তাত গৈ 280খন হাই স্কুল যদি আমি পাতিব খোজো ডোন্ট উই ডিজাৰ্ভ ক্ৰেডিটছ আজি যি অসমীয়া স্কুলবিলাকক সমালোচনা কৰিছিল সেই অসমীয়া স্কুলবিলাকত যদি 8 কোটি টকা কৈ দি আমি হাই স্কুলৰ বিল্ডিং বনাব সাহস কৰো do not we get some credits আজি অসমৰ আটাইবোৰ মহাবিদ্যালয় নাকৰ এক্ৰেডিটেড হল don't we deserve some credits আমি একোৱে ক্ৰেডিট আশা নকৰো যোৱা পৰহি দিনাখন